নমস্কাৰ। এটা বিশেষ শব্দ আৰু সেই শব্দটোক লৈ আজি কিছু প্ৰশ্ন আমি সুধিবলৈ বাধ্য হৈ পৰিছো। পৰিৱেশ পৰিস্থিতি আমাক কিছু কথা ভাবিবলৈ বাধ্য কৰোৱাইছে। সেই শব্দটোৰ আঁৰত লুকাই থকা সম্পৰ্ক শক্তিশালী কৰিবলৈ অসমে আজিৰ পৰ্যন্ত বহু কিবাকিবি কৰিছে। কিন্তু অন্য ৰাজ্যকেইখনে কি কৰিছে সেই প্ৰশ্নটো এতিয়া সুধিবলৈ আমি বাধ্য। অসমে কিন্তু বহু কৰিছে। শব্দটো হৈছে সাত ভনী। সাত ভনীৰ ভাতৃত্ববোধক উপস্থাপন কৰিবলৈ আমি কি কৰা নাই। একেবাৰে আমাৰ সৰু এটা সাংস্কৃতিক অনুষ্ঠানত নিজকে অন্য ৰাজ্যৰ এগৰাকী জীয়ৰী হিচাপে সাজ পোছাকেৰে উপস্থাপন কৰাৰ পৰা আৰম্ভ কৰি অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাত আমি সাত ভনীৰ থিমেৰে নিজক সজোৱাৰ পৰা আৰম্ভ কৰি লোক সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ প্ৰসাৰলৈকে অসমে সাত ভনী হিচাপে ভাতৃত্ববোধৰ যিখিনি দায়িত্ব দায়বদ্ধতাৰে পালন কৰিব লাগে সেইখিনি আজিৰ পৰ্যন্ত বছৰ বছৰ ধৰি অসমে কৰি আহিছে। কিন্তু যেতিয়াই সংঘাত হয় তেতিয়াই আমি সুধিবলৈ বাধ্য হৈ পৰো যে অসমে কেৱল কিয় অসমে কৰি অহা সেই দায়িত্ব আনে কিয় পালন কৰিব নোৱাৰে, অন্য ৰাজ্যকেইখনে সমান্তৰালকৈ সেই দায়িত্ব কিয় পালন কৰিব নোৱাৰে। আমি জানো যে আমাৰ আন্তঃৰাজ্যিক সীমা বিবাদ আছে। অৰুণাচলৰ সৈতে নাগালেণ্ডৰ সৈতে মিজোৰামৰ সৈতে মেঘালয়ৰ সৈতে সীমা বিবাদ আছে। সেই সীমা বিবাদ আজিৰ পৰ্যন্ত নিষ্পত্তি নোহোৱাৰ কাৰণ কি আৰু নোহোৱাৰ বাবে কেৱল অসমীয়া মানুহখিনিয়ে কিয় কষ্ট পাই থাকিবলগীয়া হয়। বাতৰি যেতিয়া পঢ়িবলৈ পাওঁ নগাই গুলী ফুটাইছে, অসমীয়াই দৌৰিবলগীয়া হৈছে। অৰুণাচলীয়ে দা লৈ কাটিবলৈ আহিছে, অসমীয়া তাৰ পৰা পলাবলগীয়া হৈছে। কোনোৱে জাঠি লৈ খেদি আহে, মাৰিবলৈ খেদি আহে অসমীয়া লোকসকলক। আৰু দাঁতি কাষৰী আমাৰ লোকসকলে প্ৰাণৰ মমতাত ঠাই এৰি পলাবলগীয়া হয়। আমাৰ প্ৰশাসনৰ লোকসকল সেই সময়ত গৈ পোৱাটো দূৰৰে কথা, এটা প্ৰতিক্ৰিয়া দিবলৈ তেওঁলোকৰ সময় নাথাকে। ক'ৰবাত প্ৰশাসনিক ব্যৱস্থাটো আমাৰ দুৰ্বল হৈ পৰে নেকি? সীমা সমস্যা সমাধানৰ বাবে এখনৰ পাছত আন এখন বৈঠক অনুষ্ঠিত হয়, কিন্তু আজিৰ পৰ্যন্ত এই সমস্যা সমাধানৰ বাবে এটা বিশেষ পদক্ষেপ যেনেধৰণে গ্ৰহণ কৰিবলগীয়া আছিল সেই গ্ৰহণ কৰাত ক'ৰবাত গতিটো লেহেমীয়া হৈছে নেকি আমি সুধিবলৈ বাধ্য। আৰু গতি লেহেমীয়া হোৱাৰ বাবে ভুক্তভোগী কেৱল অসম হৈ থাকিবলগীয়া হৈছে কিয়? শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ আহিছে আজি বছৰ বছৰ ধৰি প্ৰত্যেকটো ঘটনাত কেৱল অসমীয়া মানুহখিনি ভুক্তভোগী। সৌসিদিনা গোগামুখৰ গেৰুকামুখত 18 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল। তাৰ পাছত মিচিং জনগোষ্ঠীৰ লোকসকলে পথ অৱৰোধ কাৰ্যসূচী কৰিলে, তাতো শিলগুটি নিক্ষেপ কৰা হ'ল। পৰিৱেশ পৰিস্থিতি উত্তপ্ত হ'ব বুলি প্ৰতিবাদ স্থগিত ৰখা হ'ল। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় যদিও খুব কম সময়ৰ বাবে। এটা ভাতৃত্ববোধৰ যিমান যি হলেও যেন আবেগ অসমীয়াৰ বুকুত এতিয়াও আছে। অসমে ভাতৃত্ববোধক দাঙি ধৰিবলৈ গৈ আজিৰ পৰ্যন্ত গোটেই বিষয়বস্তুবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো পোষকতা কৰে, কোনো ধৰণৰ হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ নকৰে। কিন্তু বা বাতৰিবোৰ আমি যেতিয়াই পাওঁ তেতিয়াই কিন্তু হিংসাত্মক কাৰ্যসূচী সেই সীমামূৰীয়া অঞ্চলত থকা অন্য ৰাজ্যৰ লোকসকলে কৰা আমি দেখিবলৈ পাওঁ। গতিকে সেইবোৰৰ ক্ষেত্ৰত আমাৰ সুধিবলগীয়া এতিয়া আছে। আমি বিচাৰো সীমা সমস্যা সমাধান হওক। সাত ভনী বুলি আমি যিমানখিনি গৌৰৱান্বিত হৈ থাকো, প্ৰশ্নটো হয় যে আন ৰাজ্যৰ লোকসকলেও সিমানখিনি গৌৰৱান্বিত হয়নে? এতিয়া আমি বিচাৰো সীমা সমস্যাৰ সমাধান হওক, বিষয় নিষ্পত্তি হওক, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ এতিয়া নিষ্পত্তি হওক, যাৰ বাবে নেকি আমাৰ অসমীয়া মানুহখিনি অন্ততঃ শান্তিত থাকিবলৈ পায়। ইয়াৰ উপৰিও সেইদিনা মেঘালয়ত অসমৰ পঞ্জীয়নভুক্ত বাহন চাই ভাঙি পেলোৱাৰ যি হিংসাত্মক ঘটনা সংঘটিত হ'ল সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই সময়খিনিতে আমি আচৰিত হওঁ যে এটা সৰু সংঘাতত যিটো আলোচনাৰ মাজেৰে সমাধান হ'ব পাৰে, চালক সন্থাৰ মাজত হোৱা এটা সংঘাত যিটো তেওঁলোকে ইচ্ছা কৰিলে আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে, তেনেকুৱা এটা সংঘাতত কিয় আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সমাধান নকৰি হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ কৰে? আৰু তেনেকুৱা এটা সময়তে তেওঁলোকে কিয় পাহৰি পেলায় যে এইখন অসমে এইসকল অসমীয়া লোকে আমাক কিমান সহায় কৰি থৈছে? মেঘালয়ৰ সৌন্দৰ্যক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত, বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত আপোনাৰ মোৰ অৰিহণা আছে। আমিবোৰে ফুৰিবলৈ গৈ এটা দৃশ্যাংশ নিজৰ কেমেৰাত আবদ্ধ কৰি বিশ্ববাসীৰ আগত দাঙি ধৰো, সামাজিক মাধ্যমত উপস্থাপন কৰো, যাতে অন্য ঠাইৰ লোকসকলে আমাৰ কাষতে থকা মেঘালয়ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহক। কিন্তু তাৰ পাছতো চুবুৰীয়া ৰাজ্যসমূহে যেন অসমীয়া মানুহখিনিৰ সহায় নিমিষতে পাহৰি যায়। গতিকে আমি বিচাৰো এনেধৰণৰ সংঘাত সংঘটিত হোৱাৰ লগে লগে প্ৰথমে অসমীয়া মানুহখিনিক ৰক্ষা কৰক, যাতে কোনো আক্ৰমণৰ বলি হ'বলগীয়া নহয়, কাৰো কোনো ক্ষয় ক্ষতি হ'বলগীয়া নহয়। প্ৰশাসনে সক্ৰিয়তাৰে কাম কৰক, যাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে তাত উপস্থিত হয়, তাৎক্ষণিকভাৱে সেইখিনি ক্ষেত্ৰত ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু তাৰ পাছত সেই ঘটনাৰ সৈতে জড়িত হৈ থকা চুবুৰীয়া ৰাজ্যৰ হওক বা সীমামূৰীয়া আমাৰো যদি অসমীয়া লোকে তাত হিংসাত্মক ঘটনা সংঘটিত কৰিছে, তেওঁলোকক নিৰ্দিষ্ট সেই লোকসকলক কৰায়ত্ব কৰি তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱা হওক। এই ক্ষেত্ৰত নিৰ্দোষী অসমীয়াৰ ওপৰত আক্ৰমণ যি ধৰণে কৰা হয় সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ সংঘাতত আমি যিসকল জড়িত নাথাকে তেওঁলোকক আমি জগৰীয়া কৰিব নোৱাৰো। অৰ্থাৎ সকলো মেঘালয়ৰ লোকক বা মিজোৰামৰ লোকক বা অৰুণাচলৰ অথবা নাগালেণ্ডৰ লোকক আমি জগৰীয়া কৰিব খোজা নাই, কিন্তু যিসকলে হিংসাত্মক ঘটনা সংঘটিত কৰে সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাটো আমি বিচাৰো। যিবোৰ ক্ষয় ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ আমি পোৱাটো বিচাৰো আমাৰ লোকসকলে। এনেধৰণৰ সংঘাতত
আমাৰো নিজৰ কিছু সম্পৰ্কৰ দুৰ্বলতা দেখিবলৈ পোৱা যায় যে আমি যেতিয়ালৈকে আমাৰ নিজৰ লগত নহয় আমি কথাটো অনুভৱ কৰিব নোৱাৰো যদি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লগত হৈছে তেন্তে সেই জনগোষ্ঠীৰহে বুলি আমি আওকাণ কৰিবলৈ চেষ্টা কৰো যেতিয়ালৈকে নিজৰ লগত নহয় গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী মিলি আমি অসমীয়া কেৱল নিজৰ জাতিগত আৱৰণটো পিন্ধি থাকি সেই আৱৰণত সোমাই থাকে আমি আন জনগোষ্ঠীৰ লগত হোৱা সময়খিনিত মাত মাতিবলৈ ওলাই নহা মানে আমাৰ দুৰ্বলতাক বুজায় আমাৰ নিজৰ মাজত থকা যেটো সম্পৰ্ক সেইটো আমি ভাবো আৰু অধিক শক্তিশালী কৰাৰ এতিয়া সময়